আজি ক্লাছ 8ৰ দ্য প্ৰিন্স অফ পানীদিহিং নামৰ লেচনটোৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত এই লেচনটোৰ অসমীয়া অনুবাদখিনি দিয়া হৈছে। তোমালোকে যদি চোৱা নাই, এই ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাতে গৈ তোমালোকে এই অনুবাদখিনি চাব পাৰিবা। আজি ইয়াৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম, তোমালোকে বহীত লিখি ল'ব পাৰিবা। প্ৰথমে কুৱেশ্যন নম্বৰ 1ৰ এত দিয়া আছে, হোৱাই ডিড দ্য পিপুল অফ চিতলীয়া এণ্ড দ্য নেইবাৰিং ভিলেজেছ পেনিক। তাৰমানে চিতলীয়া গাঁৱৰ আৰু ইয়াৰ আশে পাশে থকা গাঁৱলীয়াবিলাকে কিয় কষ্ট ভুগিবলগীয়া হৈছিলে বা কিয় দুখ যন্ত্ৰণা ভুগিবলগীয়া হৈছিলে, ইয়াৰ এনচাৰটো হ'ব দ্য পিপুল অফ চিতলীয়া এণ্ড দ্য নেইবাৰিং ভিলেজেছ পেনিক বিকজ দ্য চুইলিং ৱাটাৰ অফ দ্য ব্ৰহ্মপুত্ৰ কণ্টিনিউড ৰাইজিং। তাৰপিছত কুৱেশ্যন নম্বৰ বি, হোৱাট হেপেণ্ড হুৱেন দ্য এম্বেংকমেণ্ট এট চিতলীয়া ভিলেজ ৱাজ ব্ৰেষ্ট। তাৰমানে যেতিয়া চিতলীয়া গাঁৱৰ মথাউৰি ভাঙিছিলে তেতিয়া কি ঘটিছিল? এইটোৰ এনচাৰটো হ'ব হুৱেন দ্য এম্বেংকমেণ্ট এট চিতলীয়া ভিলেজ ৱাজ ব্ৰেষ্ট পিপুল হৰিফাইড এণ্ড দে ব্ৰেষ্ট দেমছেল্ফ ফৰ হোৱাট ৱাজ টু কাম। তাৰমানে মানুহবিলাকে ভয় পাইছিলে আৰু তেওঁলোকে নিজকে মানে ইয়াৰ পিছত কি হ'ব বা কি হ'ব ঘটিব গৈ আছে তাৰ বাবে নিজকে সাজু কৰি ৰাখিছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ চি, হোৱাট একশ্যন ডিড খগেন এণ্ড হিজ ক্লাছমেটছ টেক টু ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিতলীয়া। খগেন আৰু তেওঁৰ সহপাঠীবিলাকে গাঁৱৰ মানুহবিলাকক বা চিতলীয়া গাঁৱৰ মানুহবিলাকক উদ্ধাৰ কৰাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লৈছিলে? ইয়াৰ এনচাৰটো হ'ব টু ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিতলীয়া খগেন এণ্ড হিজ ক্লাছমেটছ মেড 5 rafts of banana trunks and খগেন brought his father's boat as well. তাৰমানে খগেন আৰু তেওঁৰ বন্ধুবিলাকে মিলি বা তেওঁৰ সহপাঠীবিলাকে মিলি চিতলীয়া গাঁৱৰ মানুহবিলাকক উদ্ধাৰ কৰাৰ বাবে এই কলগছৰ নাও বনাইছিলে আৰু খগেনে তেওঁৰ দেউতাৰ নাওটো লৈ গৈছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ ডি, হাউ ডিড খগেন এণ্ড ডাম্বৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ। খগেন আৰু ডাম্বৰুৱে ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউক কেনেকৈ উদ্ধাৰ কৰিছিলে? ইয়াৰ এনচাৰটো হ'ব খগেন এণ্ড ডাম্বৰু ৰিচ্ড দ্য ডিছপেঞ্চাৰী আফটাৰ হাফ এন আৱাৰ এণ্ড টুক দেম ইনটু দ্য বুট উইথ দেয়াৰ বেগছ এণ্ড মুভড বেক টু এ হায়াৰ প্লেচ। তাৰমানে খগেন আৰু ডাম্বৰুৱে তাতে আধা ঘণ্টা পিছত গৈ নাও লৈ গৈছিলে আৰু নাৱত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী মণি বাইদেউ মানে এই দুজনক নাৱত উঠাই আৰু তেওঁলোকৰ যিবিলাক বেগ পত্ৰ আছিলে সেইখিনি লৈ এটা ওখ ঠাইত আশ্ৰয় তেওঁলোকক দিছিলে আৰু এনেকৈ তেওঁলোকক উদ্ধাৰ কৰিছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ ই, হোৱাই ডিড দ্য পিপুল অফ ভিলেজ কল খগেন দ্য প্ৰিন্স অফ পানীদিহিং। মানে গাঁৱৰ মানুহবিলাকে খগেনক কিয় পানীদিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল? দ্য পিপুল অফ দ্য ভিলেজ কল্ড খগেন দ্য প্ৰিন্স অফ পানীদিহিং বিকজ খগেন ৱাজ এ ব্ৰেভ ফেলো এণ্ড কুইকলি গ্ৰাস্পড দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন এণ্ড swung into action. মানে গাঁৱৰ মানুহবিলাকে তেওঁক প্ৰিন্স অফ পানীদিহিং বুলি কৈছিল কাৰণ খগেন এজন সাহসী ল'ৰা আছিল, এজন সাহসী ব্যক্তি আছিল আৰু অতি সোনকালে তেওঁ সমস্যাবিলাক বা সমস্যাৰ জটিলতাবিলাক তেওঁ অতি সোনকালে বুজি পাইছিলে আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব তাৰ বাবে তেওঁ কামত আগবাঢ়ি গৈছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ 2, ইয়াৰ এ নম্বৰ দিয়া আছে, কুৱেশ্যনটো দিয়া আছে, কি দিয়া আছে? হু ৱাজ খগেন, হাউ অল্ড ৱাজ হি। খগেন কোন আছিলে আৰু তেওঁৰ বয়স কিমান আছিলে? খগেন ৱাজ এ কলেজ ষ্টুডেণ্ট, হি ৱাজ 17 years old. কুৱেশ্যন নম্বৰ বি, ইট ৰেইনড হেভিলি অল উইক, হোৱাট ৱাজ দ্য ৰিজাল্ট। মানে গোটেই সপ্তাহটো বৰষুণ দিছিলে আৰু ইয়াৰ ফলাফল কি হৈছিলে? দ্য ৰিজাল্ট অফ আফটাৰ হেভি ৰেইনফল দ্য হোল ভিলেজ ৱাজ ফ্লাডেড ডিউ টু ৰেইন ফৰ এ উইক। কুৱেশ্যন নম্বৰ চি, ইন মুমেণ্টছ হিউজ ৱেভছ অফ ৱাটাৰ ব্ৰক ইনটু দ্য ভিলেজেছ, হোৱাট ইজ দ্য চিটুৱেশ্যন কল্ড। মানে মুহূৰ্তৰ ভিতৰতে গোটেই গাঁওখন বানপানী বুৰাই পেলাইছিলে। ইয়াৰ এই যিটো অৱস্থা, এই অৱস্থাক কি বুলি কোৱা হ'ব? দ্য চিটুৱেশ্যন ইজ কল্ড ফ্লাড ডিজাষ্টাৰ।
তাৰপিছত কুৱেশ্যন নম্বৰ ডি, খগেন ইউ হেভ ছেভড আৱাৰ লাইফছ, গিভ আছ এ নিউ লাইফ, হু ছেইড দিছ, হোৱাই ডিড হি ছে দিছ। এইটো খগেন এই কথাটো খগেনক কোনে কৈছিলে যে তুমি আমাৰ জীৱনটো বচালা আৰু আমাক এটা নতুন জীৱন দান কৰিলে। এই কথাটো কোনে কৈছিলে? এই কথাটো কৈছিলে ডক্টৰ হাতী বৰুৱা ছেইড দিছ হুৱেন খগেন ছেভড হিজ লাইফ ফ্ৰম দ্য ফ্লাড। গতিকে এইখিনি আছিলে দ্য প্ৰিন্স অফ পানী দিহিঙৰ কুৱেশ্যন এনচাৰখিনি। আৰু বাকী আৰু আছে সেইখিনি বেলেগ এটা ভিডিঅ'ত আনিম, আৰু তোমালোকৰ যদি লাগে তোমালোকে কমেণ্টৰ যোগে জনাবা। থেংক ইউ।